আমাৰ প্ৰথম আৰু শেষ কথা অসমত অনা অসমীয়া বহিৰাগতৰ ধপধপনি নচলিব। মাহি মেলি মাল নমাই মোৰ লগৰে হয়, নাৰিকল আনিলে গুগুনে কি কয় এইটো মই নাজানো। ই আহিলে দাম কৰিছে, আমাৰ লগৰটোৱে ক'লে 70 টকা। তাৰ ময়ো ওচৰত আছো, ই ক'লে যে 70 টকা দাম শুনিয়েই এনেকুৱা টেমা গৰম হৈ গ'ল তাৰ। চুদুৰ বাই মিচিং বোলে তহঁতে ইয়াত থাকিব পাই মেলি বেছি কৰিছ বোলে। মই তেতিয়া কি ক'ম? মই কৈছো দাদা আপোনাৰ এইটো ভুল হৈছে, আপোনাক ক'লে আপুনি হৈ যোৱা নকৰিব। তাৰপিছত আঠকুৱা আহি মেলি মোক ক'লে কাজিয়া কৰিব নালাগে। তাৰ এইটো ভাবি মেলি মই ভৱিষ্যতলৈ চিন্তা কৰি মেলি লাহেকে আছো। আকৌ ঘূৰি আহি মেলি মাৰিছে। দীঘল এটা পাইপ নে কি কলাকে ৰদ নে পাইপ নেজানো, মোটা আছিলে। বুবু আলি নে আনচাৰী কি নেজানো, মানৱ পেগু দক্ষিণ কলীয়া। এটাই কথা ক'ব বিচাৰিছো, জাতি ধৰি কথা লাগিব, নহলে আমি ৰাস্তা এৰি নিদিওঁ। প্ৰশাসনৰ কাম কৰিব লাগে, আমি আমাৰ কাম কৰিম। যাতে জাতি ধৰি কথা কাম মাৰিছে যে সেইটোৰ গতিকে আমি জাতিত ধৰি তাকো যি পানিচমেণ্ট দিবলগীয়া হয় পানিচমেণ্ট দিম। আমাৰ TMPK আছে, মিচিং নিমাক কাবাক আছে, চব আছে। আমি এইটো দিশত আমি কিন্তু এৰি নিদিওঁ। আমাৰ প্ৰথম আৰু শেষ কথা অসমত অনা অসমীয়া বহিৰাগতৰ ধপধপনি নচলিব। এগৰাকী সন্দেহযুক্ত বহিৰাগত বনিয়াই আমাৰ অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া মিচিং ভাই এজনক যি ধৰণে বৰ্বৰতাৰে আক্ৰমণ কৰিলে সেই কাৰ্য আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো। আৰু এই ধৰণৰ বন্ধামী বহিৰাগত বেপাৰী দপদপনি অসমত একেবাৰে নচলিব। যি সময়ত চৰকাৰে খিলঞ্জীয়াকে বাংলাদেশী বুলি সন্দেহযুক্ত নাগৰিক বুলি উচ্ছেদ কৰি যি ধৰণৰ বীৰত্ব দেখুৱায়, তেনে সময়তে খিলঞ্জীয়াসকলকে সুৰক্ষা দিব নোৱাৰাটো চৰকাৰৰ এক ধৰণৰ ব্যৰ্থতা। আমি যোৰহাটৰ প্ৰশাসনক আকৌভাৱে অনুৰোধ জনাইছো, বুবু আনচাৰী নামৰ এই মানে কাল্পিতজনক অতি সোনকালে কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে। যেতিয়ালৈকে আমি ন্যায় নাপাওঁ তেতিয়ালৈকে এই আমাৰ যোৰহাটৰ মাজমজিয়াত আমাৰ খিলঞ্জীয়া মিচিং ভাইসকলে আধাৰবাগ বজাৰ দখল কৰে, সেই বজাৰ আমি তেতিয়ালৈকে বন্ধ ৰাখিম। যোৰহাটত আমি গোটেইখিনি বজাৰ আমি বন্ধ ৰাখিম যেতিয়ালৈকে আমি ন্যায় নাপাওঁ। ইয়াত আমাৰ খিলঞ্জীয়া মিচিং ভূমিপুত্ৰ মানুহে বেপাৰ বাণিজ্য কৰিবলৈ যোৰহাট মাছমজিয়াত বজাৰ কৰিব বেপাৰ কৰিব আহে। ইয়াৰে স্থানীয় ব্যক্তি এজনে বুবু আনচাৰী বুলি কৈছে, তেখেতৰ নাম তেখেত আমাৰ মিচিং ল'ৰাজনক বৰ বেয়াকৈ পিটন দিছে। বেপাৰী সন্থাৰ ইতিমধ্যে জাগ্ৰত হৈছে। আমাৰ মিচিং ছাত্ৰ সন্থা আমি ইয়াত সহযোগ কৰিছোঁ। এনেকৈ আমাৰ খিলঞ্জীয়া মানুহক যদি বেপাৰ বাণিজ্য কৰিবলৈ অহা মানুহক যদি তেনেকৈ গৰু পিটন দি মানুহে পিতে, আমাৰ যোৰহাট প্ৰশাসনে তাক উচিত ব্যৱস্থা কৰিব লাগিব। তাক উচিত ব্যৱস্থা নকৰালৈকে আমি ইয়াতে ৰাস্তাত আমি ধৰ্ণা কাৰ্যসূচী আমি গ্ৰহণ কৰিব বাধ্য হ'ম। সন্দেহযুক্ত নাগৰিক বুলি আমি বাহিৰলৈ বাধ্য হৈছোঁ, নহ'লে আমাৰ অসমীয়া খিলঞ্জীয়া মুছলিম মানুহে আমাৰ খিলঞ্জীয়া মানুহৰ ওপৰত তেনেকৈ হাত নুঠায়। তেখেত সন্দেহযুক্ত নাগৰিক সেয়ে এইকাৰণে তেখেত তেনেকুৱা কাৰ্যসূচী গ্ৰহণ কৰিব বাধ্য হৈছে। আমি তেখেতক অতি শীঘ্ৰে আমাৰ যোৰহাট প্ৰশাসনক দাবী জনাইছোঁ, তেখেতক জেল হাজতলৈ প্ৰেৰণ কৰিবলৈ উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। অন্যথা আমি ইয়াতে দণ্ড কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। বৰ বেয়াকৈ জখম হৈছে। মই এই মাত্ৰ জাষ্ট মই থানাত ল'ৰাজনক লগ কৰি আহিছোঁ। বৰ বেয়াকৈ পিটন দিছে, ৰডেৰে আক্ৰমণ কৰিছে তেখেতে। আৰু এটা আমি অতিকৈ চিন্তনীয় বিষয়, আমাৰ মিচিং জাতিক অপমান কৰি জাতিক নিন্দা কৰি অসমীয়া জাতিক তুচ্ছ-তাচ্ছিল্য কৰি পেলাই তেখেতে ভাষা ব্যৱহাৰ কৰিছে। এইকাৰণে তাক আমি উচিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। বুবু আনচাৰী বুলি কৈছে। সন্দেহযুক্ত নাগৰিকক ইতিমধ্যে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। এইবিলাকৰ আক্ৰমণক মনোভাৱেৰে তেখেতসকলে আমাৰ খিলঞ্জীয়া মানুহক আক্ৰমণ কৰিছে বুলি আমি ভাবিবলৈ বাধ্য হৈছোঁ। মানৱ পেগু এতিয়া তেখেতে তাৰাত আছে। এতিয়া ঘৰ আমাৰ কলীয়া গাঁৱত 40 নং উত্তৰ পূব জনজাতি গাঁও পঞ্চায়তৰ কলীয়া গাঁৱত।